নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনহাজ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ আৰু এই ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ অসমখনক সুৰক্ষা কৰাত সজাগ হ'ব লাগিব অসমীয়া বিদেশী বিতানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইদৰে ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে অসমে আগভাগ ল'লে পূৰ্ণ সমৰ্থন কৰিব কেন্দ্ৰীয় চৰকাৰে অসমে আপোচ কৰিব নালাগিব বিদেশী খেদাত বিদেশী বিতানক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে এনেদৰে ডাঙৰ মন্তব্য বিদেশীক পুছবেক কৰা হ'বই কিন্তু একাংশ অসমীয়াই বিৰোধিতা কৰি আছে পুছবেক কৰাত আটাইতকৈ সমালোচনা কৰিছে অসমীয়াখিনিয়ে অসমীয়া মানুহৰ সুৰক্ষা মোদী ডাঙৰীয়াই কৰিব নোৱাৰে অসমীয়া যিখিনি কথা মোদী ডাঙৰীয়াৰ পৰা বিচাৰিব বিদেশীৰ ধৰা পৰিলে বিএছএফক গতাই পুছবেক কৰা হ'ব যদি আমিয়ে বিএছএফক গতাই নিদিওঁ মোদী ডাঙৰীয়া ইয়ালৈ আহি সেয়া কৰিব নোৱাৰে গতিকে অসমীয়াই নিজেই সজাগ সচেতন হ'ব লাগিব অসমক সুৰক্ষা কৰাৰ ক্ষেত্ৰত গুজৰাটত থকা গোটেইখিনি বিদেশীক খেদি পঠিয়ালে মোদী ডাঙৰীয়াই তাত কিন্তু এখনো পিআইএল নহ'ল অসমত সদায় কেছ খেলিবলগীয়া হৈছে কেছ কৰা মানুহখিনিও অসমীয়া আৰু উকিলজনো অসমীয়া এইদৰে এতিয়া এটাৰ পিছত আন এটা মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ গোৱালপাৰা চহৰ বেদখলকাৰী কবলত গোৱালপাৰা চহৰত বেদখলক লৈ ভয়ংকৰ তথ্য মুখ্যমন্ত্ৰীৰ বাগবৰ পৰা কংগ্ৰেছ চৰকাৰৰ দিনত হাজাৰ হাজাৰ মুছলমান আহিছে গোৱালপাৰা পূবত সংখ্যালঘুত পৰিণত হৈছে হিন্দু গোৱালপাৰা পূব সমষ্টিৰ জনগাঁথনি পূৰ্বৰ দৰে কৰাৰ পৰিকল্পনা চৰকাৰৰ বাগবৰৰ পৰা নদী ভঙা বুলি হাজাৰ হাজাৰ লোকে সোমাই গ'ল গোৱালপাৰাত বৰপেটাৰ লোকসকলে গোৱালপাৰাত কিয় মাটি দিব বৰপেটাতেই মাটি দিব লাগিছিল সেই মানুহখিনিক গোৱালপাৰা চহৰৰ পৰা উঠাই দিলে পূৰ্বৰ মৰ্যাদা ঘূৰি আহিব গোৱালপাৰা জিলা লক্ষ্য কৰি লৈছে চৰকাৰে ইতিমধ্যে নামনি অসমত আৰম্ভ হৈছে উচ্ছেদ অভিযান বাংলাদেশী আৰু অবৈধ দখলকাৰীক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভোটাৰ লিষ্টত নাম থকা সকলৰো হ'ব বিপদ মুখ্যমন্ত্ৰীৰ হাতত আহি পৰিছে ভয়ংকৰ তথ্য এনআৰচি ভোটাৰ তালিকাত নাম থাকিলেও যাব লাগিব বাংলাদেশী চিনাক্ত হোৱা লোকে ভোট দি আছে অসমত ইতিমধ্যে আহি পৰিছে নাম সলনি কৰি একাংশই ভোট দিয়াৰ তথ্য উচ্চতম ন্যায়ালয়ে মোক ক্ষমতা দিলে মই সকলোকে খেদিলোহেঁতেন বুলি এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ কৈছে ডিচিসকলে ৰাতি বাংলাদেশী চিনাক্ত কৰিলে ৰাতিয়ে খেদিব পাৰিব বাংলাদেশীক অসম চৰকাৰক এছিয়ে দিছে ক্ষমতা বাংলাদেশী খেদিবলৈ বাংলাদেশী চিনাক্ত হ'লেই ডিটেনশ্যন কেম্প নহয় ডাইৰেক্ট বাংলাদেশলৈ প্ৰেৰণ কৰিব চৰকাৰে 1971 পিছত অহা সকলো লোকে বাংলাদেশ যাব লাগিব দিব লৈছো এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ সদনত আছেনে নিৰ্বাচনী সভাত আছে নাজানে বিজেপি চৰকাৰৰ মন্ত্ৰীয়ে চকীৰ মৰ্যাদা ৰাখিব পৰা নাই এই মন্তব্য সাংসদ গৌৰৱ গগৈ সদনত কোৱা কথা আৰু ৰাজনৈতিক মহলত কোৱা কথাৰ পাৰ্থক্য আছে আমি বহু কথা ৰাজনৈতিক মহলত ক'ব পাৰোঁ কিন্তু সদনৰ মৰ্যাদা থাকে ৰাজনৈতিক চিন্তাধাৰা নহয় সদনত সংবিধানৰ চিন্তাধাৰা থকা উচিত সদনৰ ভিতৰত থকা সকলৰ গধুৰ দায়িত্ব থাকে কিন্তু সদনক একাংশই নিৰ্বাচনী সভাৰ দৰে ব্যৱহাৰ কৰে বিজেপিৰ বহু নেতাই সদন আৰু ৰাজনৈতিক সভাৰ পাৰ্থক্য বুজি নাপায় এইদৰে কটাক্ষ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ উৎকট গৰমক লৈ ৰাজ্যৰ বিদ্যালয় জাৰি কৰা হৈছে জৰুৰী নিৰ্দেশনা পাঠদানৰ সময়সূচী সমান্তৰালকৈ বিদ্যালয় মানিব লাগিব কেইবাটাও নিয়ম ৰাতিপুৱা প্ৰাৰ্থনা সভা মুকলি ঠাইৰ পৰিৱৰ্তে অনুষ্ঠিত কৰিব লাগিব প্ৰেক্ষাগৃহত প্ৰেক্ষাগৃহ নথকা বিদ্যালয়ত শ্ৰেণীকোঠাতেই আৰম্ভ কৰিব লাগিব প্ৰাৰ্থনা সভা প্ৰতিখন বেঞ্চত 3জনকৈ অধিক ছাত্ৰীক বহিবলৈ দিব নোৱাৰিব প্ৰতিটো শ্ৰেণীকোঠাত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব শ্ৰেণীকোঠাত বৈদ্যুতিক ফেন থকাটো বাধ্যতামূলক ছাত্ৰ ছাত্ৰী ইউনিফৰ্মৰ ক্ষেত্ৰতো ব্যাপক সালসলনি কৰ্তৃপক্ষৰ পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত ছাত্ৰ ছাত্ৰীসকলে ব্লেজাৰ ৱাছকোট টাই পৰিধান নকৰিলেও হ'ব যিসমূহ বিদ্যালয়ত জোতা বাধ্যতামূলক প্ৰয়োজন সাপেক্ষে নিয়ম সলনি কৰাৰ নিৰ্দেশনা পাঠদানৰ সময়ত গৰমৰ উষ্ণতা বৃদ্ধি পালে কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব লগতে ছাত্ৰ ছাত্ৰী অসুস্থ হৈ পৰিলে তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰাৰ নিৰ্দেশ দিয়া হৈছে এই সম্পৰ্কত অভিভাৱকো তাৎক্ষণিকভাৱে অৱগত কৰাৰ নিৰ্দেশনা দিয়া হৈছে বিদ্যালয়ত বিৰতিৰ সময়ত ছাত্ৰ ছাত্ৰীসকল চৌহদৰ বাহিৰলৈ ওলাই যাব নোৱাৰিব
ছাত্ৰ ছাত্ৰীসকলক পাঠদানৰ অধীনত বাহিৰৰ সকলো কাম পৰিহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সকলো চৰকাৰী প্ৰাদেশিকৃত চাহ বাগান পৰিচালিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় এই নিৰ্দেশনা জাৰি কৰিছে যোৰহাট শিক্ষা বিভাগে। শিক্ষা বিভাগৰ আহ্বানৰ পাছতে যোৰহাট জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ জাননী প্ৰতিখন বিদ্যালয়লৈ। আন এটা খবৰ, উৰিষ্যাত বিবাহ অনুষ্ঠানৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ দুগৰাকী কিশোৰী, গ্ৰেপ্তাৰ হ'ল 4জনকৈ অভিযুক্ত। গঞ্জাম জিলাত এক শিহৰণকাৰী ঘটনা পোহৰলৈ আহিছে। 3 জুন তাৰিখে দুগৰাকী কিশোৰীক এখন বিবাহ অনুষ্ঠানৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাৰ সন্দৰ্ভত 4জন অভিযুক্তক অন্ধ্ৰপ্ৰদেশ আৰু পালোৱাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। ব্ৰহ্মপুৰৰ আৰক্ষী আৰু অধীক্ষক শ্ৰৱণ বিবেকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে অপহৃত কিশোৰী দুগৰাকী পৰিয়ালৰ সৈতে বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গঞ্জাম জিলালৈ গৈছিল। অনুষ্ঠান চলি থাকোঁতেই কেইজনমান চিনাকি ব্যক্তিয়ে তেওঁলোকক মাতি লৈ যায় আৰু তাৰ পিছতে আন 2জন যুৱকেও যোগ দিয়ে। পাছত কিশোৰী দুগৰাকীক অপহৰণ কৰি নিৰ্জন ঠাইলৈ 4জনে একেলগে 2 কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে। অনুসন্ধান চলোৱাৰ পিছতো পৰিয়ালে কিশোৰী দুগৰাকীক বিচাৰি নাপায়। অৱশেষত 4 জুনৰ পুৱা বিবাহস্থানৰ পৰা কেইকিলোমিটাৰ দূৰত আহত অৱস্থাত কিশোৰী দুগৰাকী উদ্ধাৰ হয়। ঘটনাৰ সন্দৰ্ভত জ্ঞাত হোৱাৰ পিছতে পৰিয়ালৰ লোকে স্থানীয় থানাত অভিযোগ দাখিল কৰে। প্ৰাৰম্ভিক তদন্তত ভুক্তভোগীৰ স্বাক্ষৰ ভিত্তিত অভিযুক্তক চিনাক্ত কৰা হয়। তাৰ পিছতেই আৰক্ষীয়ে একাধিক দল গঠন কৰি অভিযুক্তৰ সন্ধান আৰম্ভ কৰে। তদন্তৰ সময়তে অভিযুক্ত 4জনে অন্ধ্ৰপ্ৰদেশলৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও তাৰ আগতেই তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী বাহিনী। আৰক্ষীয়ে ঘটনাৰ পূৰ্ণাংগ তদন্ত চলাই থকা বুলি জনোৱা হৈছে আৰু অভিযুক্তসকলৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে। দিব লৈছোঁ আন্তঃৰাষ্ট্ৰীয় এটা খবৰ, অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ। হিংসাৰোধৰ বাবে 2000 সেনা মোতায়েন কৰা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে লছ এঞ্জেলছত 200 নেশ্যনেল গাৰ্ডমেন মোতায়েন কৰিছে। অবৈধ অনুপ্ৰৱেশকাৰীৰ ওপৰত চলোৱা অভিযানৰ ফলত সৃষ্টি হোৱা অশান্তিৰ মোকাবিলা কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ঘটনাই সমগ্ৰ কেলিফৰ্ণিয়াত ব্যাপক উত্তেজনা সৃষ্টি কৰিছে। শনিবাৰে দ্বিতীয় দিনৰ বাবে অশান্তিৰ সাক্ষী হৈ পৰে লছ এঞ্জেলছ। পেৰামাউণ্ট জিলাৰ লেটিন প্ৰধান অঞ্চলত ইমিগ্ৰেশ্যন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টৰ ফেডাৰেল এজেণ্টৰ সৈতে বাসিন্দাসকলৰ সংঘৰ্ষ হয়। কন্দুৱা গেছ আৰু লাঠিৰ সহায়ত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়া হয়। এই সপ্তাহত আইচিৰ অভিযানত লছ এঞ্জেলছত মুঠ 118জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে, যাৰ ভিতৰত শুকুৰবাৰে 44জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্ডাৰ জাৰ্টম হোমেন ফক্স নিউজক কয় যে আমি লছ এঞ্জেলছক অধিক সুৰক্ষিত কৰি তুলিছোঁ। তেওঁ লগতে কয় যে অধিক শক্তি অনা হৈছে আৰু আজি ৰাতি নেশ্যনেল গাৰ্ড অনা হ'ব। আমি আমাৰ কামত অব্যাহত ৰাখিম। হিংসা বা ব্যক্তিগত সম্পত্তিৰ ক্ষতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতিৰ বিষয়ে তেওঁ সকীয়াই দিয়ে। FBI সঞ্চালক ডেন বংগনিউৱে এক্সত এটা পোষ্টত প্ৰতিবাদকাৰীক সকীয়াই দি কয় যে আপুনি যদি বিশৃংখলতা আনে আমি হেণ্ডকাফ আনিম। আইন শৃংখলাই প্ৰাধান্য পাব। তেওঁ অভিযানত ব্যাঘাত জন্মোৱাৰ বাবে একাধিক গ্ৰেপ্তাৰ হোৱাৰ কথা উল্লেখ কৰে। আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথেও এক্সত লিখিছে যে তেওঁৰ বিভাগে লছ এঞ্জেলছৰ ফেডাৰেল আইন প্ৰয়োগকাৰী সংস্থাক সহায় কৰিবলৈ তাৎক্ষণিক নেশ্যনেল গাৰ্ড নিয়োগ কৰিছে। তেওঁ লগতে কয় যে যদি হিংসা অব্যাহত থাকে তেন্তে কেম্প পেণ্ডেলটনত সক্ৰিয় কৰ্তব্যৰত মেৰিনসকলকো সংগঠিত কৰা হ'ব। তেওঁলোক হাইলাইট আছে। কেলিফৰ্ণিয়াৰ গভৰ্ণৰ গেভিন নিউছমে এই অভিযানক নিষ্ঠুৰ বুলি গৰিহণা দিয়ে। শনিবাৰে ট্ৰাম্পৰ সৈতে প্ৰায় 40 মিনিট সময় কথা পাতিছিল বুলি তেওঁৰ মুখপাত্ৰই CBS নিউজক জনায়। তেওঁলোকৰ কথা বতৰা সবিশেষ তাৎক্ষণিক পোৱা নগ'ল। গভৰ্ণৰ নিউজমে কয় যে ফেডাৰেল চৰকাৰে কেলিফৰ্ণিয়া নেশ্যনেল গাৰ্ডৰ পৰা 2000 সেনা নিয়োগ কৰাৰ পদক্ষেপ ইচ্ছাকৃত উত্তেজক আৰু ই কেৱল উত্তেজনা বৃদ্ধি কৰিব। তেওঁ লগতে কয় যে লছ এঞ্জেলছ কৰ্তৃপক্ষই খন্তেকতে আইন প্ৰয়োগকাৰী সংস্থাৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম। লছ এঞ্জেলছৰ মেয়ৰ কেৰেন বেছে ICয়ে সন্ত্ৰাস বিয়পোৱাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ উত্তৰত FBI আৰু হোমলেণ্ড
ছিকিউৰিটিৰ মুৰব্বীসকলে কয় যে মেয়ৰ এই মন্তব্যই ফেডাৰেল এজেণ্টসকলক বিপদত পেলাইছে। পেৰামাউণ্ট বহুলাংশে শান্ত হৈ আছে যদিও প্ৰতিবাদকাৰী আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ মাজত সংঘৰ্ষ এতিয়াও অব্যাহত আছে। কন্দুৱা গেছ আৰু ধোঁৱাৰে বতাহ গধুৰ হৈ পৰিছে। স্থানীয় আৰক্ষীয়ে অহৰহ ফ্লেছ বেংক আৰু কন্দুৱা গেছ নিক্ষেপ কৰি প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ চেষ্টা চলাই আছে। চুবুৰীয়া আৰু প্ৰতিবাদকাৰীসকলে জনায় যে অনুপ্ৰৱেশকাৰীসকল আবদ্ধ হৈ আছে আৰু ওলাই আহিবলৈ ভয় কৰিছে। পেৰামাউণ্টৰ জনসংখ্যাৰ ৮০%তকৈ অধিক হিস্পানিক।